নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। পুৰণা পইচা বিক্ৰী কৰি কেনেকৈ কোটিপতি হ'ব পাৰি। আমি বহু সময়ত বহুতো এনেকুৱা বাতৰি দেখা পাই থাকো যিবিলাক বাতৰিত দেখুওৱা হয় যে পুৰণিয়া এটকা পইচা এটা বিক্ৰী কৰি ইমান কোটি টকা লাভ কৰিলে, পুৰণা 5 টকা এটা বিক্ৰী কৰি ইমান কোটি টকা লাভ কৰিলে। এনেকুৱা খবৰ হয়তো আপোনালোকে বিভিন্ন সময়ত আমাৰ অসমৰ সংবাদ মাধ্যম বা অসমৰ বাহিৰৰ সংবাদ মাধ্যম বিলাকত শুনা পাই থাকে। আৰু আজিৰ এই ভিডিঅ'টো বনোৱাৰ একমাত্ৰ কাৰণ কি জানেনে বাৰু? আজি ৰাতিপুৱা প্ৰায় মানে 8-9 মান বজাত মই বিছনাতে আছো, তো সেই সময়তে মোলৈ এটা কল আহিলে আৰু কল আহি কৈছে যে তোমাক মই লগ পাব বিচাৰিছিলো, তোমাক লগ পাম নেকি? মই বোলো কোনেনো কৈছে কওকচোন বাৰু। তাৰপিছত তেখেতে কৈছে যে মোৰ ওচৰত পুৰণা পইচা আছিলে, মই বিক্ৰী কৰিব লাগিছিলে, তো তোমাৰ পৰা জানিব বিচাৰিছো মই পুৰণা পইচাখিনি কেনেকৈ বিক্ৰী কৰিম। মানে মই আজিৰ পৰা প্ৰায় 1-1.5 বছৰ আগত এটা ভিডিঅ' বনাইছিলো য'ত মই জনাইছিলো যে এজন ব্যক্তিয়ে পুৰণা পইচা বিক্ৰী কৰি তেখেতে কি কৰিলে, আপোনাৰ কিমান লাখ টকা জানো পাইছিলে, তো তাৰ ওপৰত এটা মই ভিডিঅ' বনাইছিলো। আৰু তেখেতে হয়তো কেনেবাকৈ সেই ভিডিঅ'টো চালে আৰু তাৰ পাছত হয়তো মোৰ কন্টেক্ট নাম্বাৰ উলিয়ালে, তাৰ পাছত ৰাতিপুৱাই কল কৰিছে যে মোৰ ওচৰত পইচা আছে, মই বিক্ৰী কৰিব লাগে। এতিয়া মই কেনেকৈ কম ক'ত বিক্ৰী কৰিব লাগে, কি কৰিব নালাগে। তো বন্ধু বান্ধৱীসকল, কথাটো হ'ল তেনেকুৱা ধৰণৰ। বহু লোকে তেনেকুৱা ধৰণৰ ভাবে যে মোৰ ওচৰত পুৰণা পইচা আছে, ডেট মিনছ মই লাখপতি, মই বিক্ৰী কৰি বহু কোটি টকা উপাৰ্জন কৰিব পাৰিম। কিন্তু প্ৰকৃততে সত্যটো তেনেকুৱা নে বাৰু? তো মই আজি আপোনালোকক তাৰ ওপৰতে জনাম যে আপোনালোকৰ যদি পুৰণা পইচা থাকে, তো পুৰণা পইচা বিক্ৰী কৰিলেই বাৰু আপোনালোকে কোটিপতি হ'বনে? আপোনালোকৰ পুৰণা পইচাটো কিনিবৰ কাৰণে মানুহৰ হেতা ওপৰা লাগিবনে? তো তাৰ ওপৰত মই আজি আপোনালোকক জনাম। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, বিৰাটেই ইনফৰ্মেটিভ হ'ব। তো মই শ্ৰী পাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। এতিয়া পুৰণা পইচা থাকিলেই যে আপোনাৰ সেই পুৰণা পইচা বিক্ৰী হ'ব আৰু সেই পুৰণা পইচাত আপোনালোকে কোটি টকা লাভ কৰিব, তেনেকুৱা ধৰণৰ কথা নহয়। প্ৰথম কথা হৈ গ'ল, যিকোনো এটা কাৰেঞ্চিক বিক্ৰী কৰাটো এইটো এটা সম্পূৰ্ণ ইলিগেল পদ্ধতি। এটা কাৰেঞ্চিক বিক্ৰী কৰি তাৰ পৰা পইচা উপাৰ্জন কৰাটো এইটো এটা সম্পূৰ্ণ অবৈধ প্ৰক্ৰিয়া। আপুনি যদি ক'ৰবাত বিক্ৰী কৰিবলৈ কেনেবাকৈ যায় আৰু ধৰা পৰে, তেন্তে আপুনিতো জেলত যাবই, যিজনে কিনিবলৈ আহিছে তেখেতেও জেলত যাব। কোনো দেশৰ কাৰেঞ্চিক কোনোৱে কিনা বেচা কৰিব নোৱাৰে, সেইটো প্ৰথম কথা হৈ গ'ল। দ্বিতীয় কথাটো হৈ গ'ল, বহু জেগাত আমি খবৰ শুনা পাই থাকোঁ যে কাৰোবাৰ 5 টকা, কাৰোবাৰ 10 টকা, পুৰণা দিনৰ কাৰোবাৰ 1 টকা 2 টকা বিক্ৰী হয় আৰু তেওঁলোকে কি কৰে, বহু লাখ টকাত বিক্ৰী কৰে। হয়, বিক্ৰী হ'ব পাৰে, লাখ টকাত আপোনালোকে বিক্ৰী কৰিব পাৰে। কেনেকুৱা পৰিস্থিতিত আপোনালোকৰ পইচা বিক্ৰী হ'ব আৰু ক'ত আপোনালোকে বিক্ৰী কৰিব? তেনেকুৱা বহুতো ফেক ৱেবছাইটো আছে, তেনেকুৱা বহুতো ৰিয়েল ৱেবছাইটো আছে, যিবিলাক ৱেবছাইটত আপোনালোকৰ পইচাটো লিষ্টিং কৰিব পাৰে। আপোনাৰ যেনিবা পুৰণা পইচা এটা আছে, তো সেই পইচাটো আপোনালোকে লিষ্টিং কৰিব পাৰে। আৰু সেই পুৰণা পইচাটোৰ ভেলু যিমানেই নহওক কিয় আপোনালোকে লিষ্টিং কৰিব পাৰে আৰু এটা মিনিমাম প্ৰাইচ ৰাখিব পাৰে যে মই ইমানটো টকাৰ তলত মই এই পইচাটো বিক্ৰী নকৰোঁ। তাৰ পাছত যিবিলাক মানুহৰ নেকি ব্লেক মানি আছে, যিবিলাক নেকি ডাঙৰ ডাঙৰ ধনী মানুহবিলাক আছে, তো সিহঁতে কি কৰে, সেই পইচাটোৰ অকশ্যনত ভাগ লয়। যেনেকৈ নেকি আপোনাৰ ডাঙৰ ডাঙৰ ছবি কিবা কিবিবিলাকৰ অকশ্যন হয়, ঠিক তেনেকৈ আপোনাৰ সেই পইচাটোৰ অকশ্যন কৰাব পাৰে। আৰু সেই অকশ্যনত তেওঁলোকে ভাগ ল'ব আৰু ভাগ লোৱাৰ পাছত তেওঁলোকে সেই পইচাটো বেছিতকৈ বেছি টকা দি ক্ৰয় কৰিব। তো তেওঁলোকে সেই পইচাটো ইমান বেছি টকা দি কিনে কিয়? কাৰণ সেই পইচাটোৰ অৰিজিনেল ভেলু 1 টকা বা 5 টকা বা 10 টকা, কিন্তু তেওঁলোকে কোটি কোটি টকা দি ক্ৰয় কৰে। কি কাৰণে? কাৰণ তেওঁলোকৰ ব্লেক মানিসমূহ হোৱাইট কৰাৰ এইটো এটা পদ্ধতি। তেওঁলোকে কি কৰিব, সেই ব্লেক মানি টকাৰে সেই বস্তুটো কিনিব 1 কোটি টকা দি। তাৰ পাছত কি কৰিব, তেওঁলোকে সেই বস্তুটো এটা সময়ত কাৰোবাক আকৌ তেনেকৈ অকশ্যনত বিক্ৰী কৰি দিব 2 কোটি টকাত। তেখেতৰ ব্লেক মানি হোৱাইট হৈ গ'ল আৰু প্ৰফিটো হৈ গ'ল। গতিকে প্ৰত্যেকেই এনেকৈ বিক্ৰী কৰিব নোৱাৰে পইচাসমূহ, সেইটো চিধা কথা। তো বিক্ৰী কৰিবৰ কাৰণে সেইবিলাক হাই প্ৰফাইল লিংক লাগিব, মানুহৰ লিংক লাগিব। তো তেওঁলোকৰ লিংকৰ অবিহনে আপোনালোকে তেনেকৈ পইচাবিলাক অকশ্যন কৰোৱাব নোৱাৰে আৰু কিবা এটা বিশেষত্ব থাকিব লাগিব, তেতিয়াহে আপোনালোকে অকশ্যন কৰোৱাব পাৰিব। আৰু সেকেন্ড কথা হৈ গ'ল, এনেকুৱা বহুতো আপোনালোকে ৱেবছাইট পাই যাব, যিবিলাক ৱেবছাইটত আপোনালোকে লিষ্টিং কৰোৱাৰ পাছত আপোনালোকৰ পৰা জইন ফিজ ল'ব, কিবা ল'ব। তো সেইবিলাক সম্পূৰ্ণ ফেক, সেইবিলাকৰ চক্ৰান্তত নপৰিব। মইতো আপোনালোকক এইটোৱে ক'ম, আপোনালোকে এইবিলাক চক্ৰান্তত নপৰিবই। পুৰণা পইচা আছে তো থাকিবলৈ দে, আমি সেইবিলাকৰ বিষয়ে বৰ বিশেষ নাজানো।
ইমান ওপৰৰ লেভেললৈকে আমাৰ মানুহৰ হাত নাই গতিকতে আমি ফসাতকে ভাই আমি ঘৰত বহি টকাই ভাল সেই পুৰণা টকাৰ কেইটা বিক্ৰী কৰি আমাক পইচা দৰকাৰ নাই তো বন্ধু বান্ধৱীসকল ভিডিওটো এই কাৰণে বনালো যে আপোনালোকে যেনেকৈ খবৰবিলাক শুনা পাই থাকে যেনেকৈ ভিডিও দেখা পাই থাকে তেনেকুৱা ধৰণৰ ছবি নহয় আপোনালোকে ভাবি নাথাকিব যে মই পুৰণা পইচা আছে মই এইকেইটা বিক্ৰী কৰি মই কোটিপতি হৈ যাম এইবিলাক মিছা সপোন এইবিলাক আপোনাৰ মানে মনৰ এটা ভ্ৰম বুলি ক'ব পাৰি গতিকে সেইবিলাকৰ চক্ৰান্তত নপৰিব কোনোবাই যদি বিক্ৰী কৰিবলৈ গৈছে তেখেতো ফচিব আৰু যিজনে কিনিবলৈ লৈছে হেজৰ তেখেতো ফচিব কাৰণ কোনো এখন দেশৰ কাৰেন্সিক কিনা বেচা কৰাটো একেবাৰে অপৰাধ মানে আৰু তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ'ত ইমানেই পুনৰ এটা ভিডিঅ' সকলোকে লগ পোৱাৰ খাই দিলোঁ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম